কি ভাৰত মাতা কি শত্ৰু কোন মিত্ৰ কোন চিনি থওক মুখ্যমন্ত্ৰীৰ মুখত এইবাৰ শত্ৰু মিত্ৰৰ কথা অসমীয়া জাতিৰ শত্ৰু কোন মিত্ৰ কোন এইবাৰ বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰতো মুখ্যমন্ত্ৰীৰ কট্টৰ জাতীয়তাবাদ দৃষ্টিভংগী অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয় কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ল'লে তাৰ কাগজ বিচৰা নাই আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো এই কথাটো কাৰো কাৰণে ঠিক নহয় কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব মুখ্যমন্ত্ৰীয়ে আৰু কৈছে বাংলাদেশ পাকিস্তানৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই দেশ জাতি বিৰোধী শক্তিৰো কোনো ঠাই নাই কলাইগাঁৱত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে কাগজ বিচাৰিব লাগিছিল কাৰ বিচাৰিছে কাৰ শইকীয়া ৰাজবংশীৰ কাগজ বিচাৰিব নালাগে কাগজ বিচাৰে যদি বাংলাদেশৰ পৰা অহা লোকৰ বিচাৰক কোনোবাই আহিলে মোক কয় যে স্যাৰ আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে আৰে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে আগৰ দৰে অসম নাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক কিন্তু আমাৰ ইয়াত উল্টা বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে বিটিআৰতো মুখ্যমন্ত্ৰীৰ কট্টৰ অসমীয়া দৃষ্টিভংগী মূলতঃ অতি শেহতীয়াকৈ উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰীয়ে কট্টৰ জাতীয়তাবাদী দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু সেই দৃষ্টিভংগীৰে উমান দি ভাষণতো টাৰ্গেট কৰি লৈছে বংগমূলীয় সন্দেহযুক্ত নাগৰিকক কলাইগাঁৱৰ পৰা যদুমণি নাথৰ ৰিপৰ্ট DY 365